মানে চেকিংটো কেনেকৈ আৰু ভালকৈ মহিলাৰ চেকিঙো হ'ব। মহিলাৰ চেকিং নহলে মহিলাই যদি কাগজ লৈ আহে কেনেকে হ'ব? গতিকে এয়াৰপৰ্টত যেনেকে চেকিং কৰে সুধি লয়, পাৰ্মিশ্যন লয়, লৈ পেলাই চেক কৰিব। চেক নকৰিলে পৰীক্ষা কেনেকে? এইটো যদি মহিলা বুলি মহিলাক চেক নকৰো, কালি পৰহি ল'ৰাবিলাকে ক'ব যে ছোৱালীবিলাকে ছোৱালীক চেক নকৰিলে, ল'ৰা কিয় চেক কৰিছে? সেইকাৰণে আমি ছোৱালীজনীক সুধি ল'ম যে আপোনাক আমি চেক কৰিম, আপোনাৰ আপত্তি আছে নেকি? বোলে মোৰ আপত্তি আছে। আপত্তি যদি আছে তেতিয়াহ'লে তেওঁক আমি বেলেগ ৰুমত বহি পৰীক্ষা দিব দিম আৰু তাত আমি ইনভিজিলেটৰ বেছি ল'ম। অসমৰ চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ আকাৰ আৰু বিদ্যালয়সমূহৰ ভৱন পৰিৱৰ্তন কৰাৰ বাবে আমি এখন সুদূৰ প্ৰসাৰী আঁচনি লৈছিলোঁ। বৰ্তমান সমগ্ৰ অসমতে 500খন বিদ্যালয় ভৱন নতুনকৈ নিৰ্মাণ কৰাৰ এটা বিশাল আঁচনি চলি আছে। সেই আঁচনিৰ অন্তৰ্গত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খন নতুন আকাৰত আমি জানুৱাৰী ডিচেম্বৰ মাহত উদ্বোধন কৰিম আৰু দুদিন পিছত লাহে লাহে অসমৰ প্ৰতিখন প্ৰাদেশিকৃত বিদ্যালয় আৰু চৰকাৰী হাইস্কুলৰ অৱস্থা আমি এনেকুৱা ভৱনলৈ ৰূপান্তৰ কৰিম। ছাৰ 500খন বিদ্যালয় ইতিমধ্যে আপুনি বনোৱা হ'ব আৰু হোৱা নহয়, ইতিমধ্যে বিভিন্ন পৰ্যায়ত আগবাঢ়ি আছে। ছাৰ কিছু আমাৰ আমাৰ ডন বস্কো ছেইণ্ট মেৰিজতকৈ অসমীয়া স্কুলবিলাক দেখিব ভাল। যিটো গতিত আমি কাম কৰি আছো, আজি ডন বস্কো ছেইণ্ট মেৰিজ দেখিলে যেনেকুৱা এটা লাগে যে ইয়াতে এটা পঢ়াৰ পৰিৱেশ আছে, কিন্তু বিনিয়োগৰ অভাৱৰ বাবে আমাৰ স্কুলবিলাকৰ পৰিৱেশবিলাক বেয়া হৈ গৈছিল। কোনোবা MP ফাণ্ডৰ পৰা 1 লাখ, MP ফাণ্ডৰ পৰা 5 লাখ এনেকৈ লৈ স্কুলবোৰ বেলেগ বেলেগ ধৰণে বনোৱা হৈছিল। এতিয়া আমি প্ৰতিখন স্কুলতে 8ৰ পৰা 10 কোটি টকা দি ভৱনবিলাক নতুনকৈ বনাইছো। হাইস্কুল পৰ্যায়ত এই কামটো আমি কৰি আছো। 4,000 স্কুল আছে, এইবছৰ 500খন লৈছো আৰু 500খনৰ বাবে আমি টকা পইচা যোগাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছো, যাতে টোটেল 1000খন আমি নিব পাৰো। ভৱন বনালো, শিক্ষক নিযুক্তি দিলো, বাকী ফেৰ মাৰা কামটো শিক্ষক আৰু ছাত্ৰ অভিভাৱকৰ। মুখ্যমন্ত্ৰীৰ যিটো দায়িত্ব যে ভৱন দিব লাগে, শিক্ষক দিব লাগে, সুবিধা দিব লাগে, সেইখিনি আমি কৰিম। বাকী অভিভাৱক, ছাত্ৰ, শিক্ষক সকলোৱে লগ লাগিলেহে এখন বিদ্যালয় হয়। ভাল হৈছে আৰু ভাল হৈ থাকিব, কিন্তু মই ভাবো যে আৰু আমি বহুত ভাল কৰিব